প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু মহান গুৰুজনা আৰু গুৰুমালৈ অশেষ ধন্যবাদ আৰু সেৱা জনাইছোঁ, যি আমাক আন্ধাৰৰ পৰা পোহৰৰ ৰাস্তা দেখালে। মোৰ এটি জীৱন্ত সাক্ষ্য আছে। মোৰ মানুহজনে ষ্টেট বেংকত চাকৰি কৰে, কিন্তু তেওঁ মানে কেছত থাকে। এগৰাকী অৰুণাচলৰ মানুহে তেওঁক ফচাবৰ কাৰণে তেওঁক আগতেও তেওঁৰ পৰা পইচা লৈ থাকে আৰু তেওঁ পইচাৰ লগত লেনা হৈ থাকে। তেওঁক এদিন ক'লে, মই বেলেগ এফালে আছোঁ, তুমি মোৰ একাউণ্টৰ পৰা 50,000 টকা লৈ আহিবা, মই তোমাক পিছত বাকী সেইখিনি চেক পাতটো দি দিম, সেই বুলি ক'লে। তেওঁ তেনেকৈ আগতেও দিছিলে। সেইদিনাখনি তেওঁ আনিলে, আনি 5টা বজাত তেওঁ গেটৰ বাহিৰত ল'লে পইচাটো, CCTV আগত নল'লে। তাৰপাছত কেইদিনমান যোৱাৰ পিছত তেওঁৰ ওপৰত এটা কেছ দিলে যে তেওঁ মোৰ একাউণ্টৰ পৰা পইচা লৈ থাকে, সেই বুলি ক'লে। সেই বুলি থানাতো দিলে, বেংকতো দিলে, চবতে দিলে। তাৰপাছত কেছটো দিয়াৰ পিছত তেওঁ ওচৰলৈ মই গ'লোঁ, গম পাই পেলাই কথাটো। তেওঁক ক'লোগৈ, কিয় কাৰণে এনেকৈ কৰিলে, যদি আপোনাক পইচা কেইটামান বেছিকৈও দিম বুলি ক'লোঁ তেখেতক, আপুনি পইচাটো লওক, আপুনি কেলৈ কেছটো উঠাই দিয়ক, মানে কেলৈ এনেকৈ ক'লে। তেখেতে ক'লে নাই, নেমানে, যে 10 লাখ টকা তেওঁ ডিমাণ্ড কৰিছিলে। তেওঁ ক'লে 10 লাখ টকা দিলেহে কেছটো উঠাই ল'ম। তেতিয়া তেনেকৈ কোৱাৰ পিছত বেংকেও মানে তেওঁক পানিছমেণ্ট ট্ৰেন্সফাৰ দিলে বেলেগলৈ। প্ৰথমতে এটা অৰুণাচলত দিলে 6 মাহৰ কাৰণে, তাৰপৰা ক'লে লখিমপুৰলৈ আনিম বুলি, তেতিয়া নানিলে 6 মাহত। কলৰিঙলৈ দি দিলে একেবাৰে চাইনা বৰ্ডাৰ। তাৰপিছততো চাইনা বৰ্ডাৰলৈ তেওঁ যাবলৈ হ'লে কি কৰিব ঠিকনা নাই। তাৰপিছত ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলোঁ, বহুত প্ৰাৰ্থনা কৰিলোঁ, লঘোণ ব্ৰত দিলোঁ, প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰি মই ঈশ্বৰক, তেওঁ মানুহগৰাকী হৈও মই প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া 1 মাহৰ ভিতৰতে তেওঁ ধেমাজিলৈ ট্ৰেন্সফাৰ হ'ল আৰু একেদিনাই তেওঁ জামিনো হ'ল, একেদিনাৰ ভিতৰতে। তাৰপাছত সেইখিনি হোৱাৰ পিছত এতিয়া কেছটো চলি গ'ল, থানাত কোৰ্টত কেছ চলিলে। কেছটো চলিলে অকল 2টা তাৰিখ হ'ল। এটা তাৰিখত দেখা মানুহজনক চালে আৰু 2nd তাৰিখত আমাক কেছেই ছিগি গ'ল। এয়াই মই ঈশ্বৰক প্ৰাৰ্থনা কৰি পালোঁ। সত্য কোটিবাৰ মই ধন্যবাদ দিছোঁ। প্ৰভু যীশু সত্য ঈশ্বৰ, সকলোৱে আত্মাত বিশ্বাস কৰি প্ৰাৰ্থনা কৰিব। এয়াই মই ধন্যবাদ। প্ৰেজ দ্য লৰ্ড।